এইকেইদিন হয়তো সঘনাই আপোনালোকে বাতৰি কাকত বা টিভিত দেখিবলৈ পাই আছে যে ইটোৰ পিছত সিটো পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে, ইটোৰ পাছত সিটো পৰীক্ষা চৰকাৰে বাতিল কৰিছে। আটাইতকৈ দুৰ্ভাগ্যৰ বিষয় এইটোৱে যে ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশত যেতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক হয়, তেতিয়া দুদিনমানৰ কাৰণে মানুহে ঠিকেই মনত ৰাখে, কিন্তু অলপ দিন হোৱাৰ পাছত এইবোৰ কথা মানুহে পাহৰি যায়। ভাবিলে আচৰিত লগা এটা কথা যে এইখন দেশতেই কিছুদিন আগত নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপিত হয় আৰু শেষত সেই অভিযোগ সঁচা বুলি প্ৰমাণিত হয়। আকৌ তাৰ কিছুদিন পাছতেই UGC নেটৰ নিচিনা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পৰীক্ষা NTA বাতিল কৰে। বাতিল কৰাৰ কাৰণ কি? যে প্ৰশ্ন কাকত ফাদিল হ'ল। পৰীক্ষা হোৱাৰ এদিন আগতেই ডাৰ্ক ৱেবত বোলে প্ৰশ্ন কাকত ফাদিল হ'ল। আকৌ তাৰ কিছুদিনৰ পাছতেই এটা অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা নীট PG পৰীক্ষাও বাতিল কৰা হয়, কাৰণ সন্দেহ কৰা হয় যে এই পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হ'ল। ইয়াৰ মাজতে আৰু কিছুমান ঘটনাই মোক বাৰুকৈ চিন্তিত কৰি তুলিছে। সেই ঘটনাবিলাকৰ ভিতৰত এটা অন্যতম ঘটনা হ'ল যে অসমত যি সামাৰ্থ পৰ্টেল, যাৰ জৰিয়তে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে সেই পৰ্টেলটোৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰে আৰু সেই পৰ্টেলটোৰ জৰিয়তে তেওঁলোকে মহাবিদ্যালয়সমূহত নামভৰ্তি কৰিবলৈ সুবিধা লাভ কৰে। কিন্তু এইবাৰ দেখা গৈছে যে সেই পৰ্টেলটোৰ ক্ষেত্ৰতো যথেষ্ট বিসংগতিয়ে দেখা দিছে। আমি যেতিয়া সেই পৰ্টেলটোৰ এইবাৰৰ মেৰিট লিষ্টসমূহ চাইছোঁ, তেতিয়া সেই মেৰিট লিষ্টসমূহত কিন্তু ছাত্ৰ ছাত্ৰীৰ পাৰ্চেণ্টেজ নাই। তাত কেৱল ফৰ্ম নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোহে উপলব্ধ আছে। গতিকে এনেকুৱা ধৰণৰ গণ্ডগোলবিলাকৰ মাজতো শিক্ষা বিভাগে কেনেধৰণে শিক্ষা ব্যৱস্থাটো চলাই নিব, সেয়া কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক চিন। देश में हर पेपर हर एग्जाम का होता है, प्रैक्टिकल ऐसा ही है। उसे अगर हमें बंद करना है तो हमें बहुत स्ट्रिक्ट कदम उठाने होंगे, इसको नेशनल सिक्योरिटी का मैटर समझा जाए। Rightly said. So after the Bihar connection of April 8, now the connection has grown in Maharashtra. So yesterday night the Nander anti-terrorist squad has detained two of the teachers. পৰীক্ষাৰ ব্যৱস্থাটোৰ লগত থকা গণ্ডগোলবোৰ যে আমাৰ দেশৰ বাবে বৰ নতুন নহয়, সেইটো এটা সঁচা কথা। কাৰণ অতীজৰে পৰা আমাৰ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ বাবে যি নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়, সেই নিযুক্তি পৰীক্ষাসমূহত অতীজৰে পৰা প্ৰশ্ন কাকত ফাদিল হোৱাৰ এক পৰম্পৰা চলি আহিছে। যিহেতু সেই পৰীক্ষাসমূহ সৰ্বভাৰতীয় পৰীক্ষা নহয়, সেইবাবে সেই খবৰবোৰে সংবাদ শিৰোনাম বৰ বেছি দিনৰ কাৰণে দখল কৰিব নোৱাৰে আৰু সৰ্বভাৰতীয় পৰ্যায়ত সেই বিষয়ে মানুহে গম নাপায়। কিন্তু এইবাৰ যিহেতু সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল, সেয়েহে এইবাৰ এই বিষয়টো সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকে গম পালে আৰু তাৰ উপৰিও এইবাৰ বিৰোধীয়েও প্ৰতিশ্ৰুতি দিছে যে সদনত এই বিষয়ে তেওঁলোকে মাত মাতিব বা এই বিষয়ে আন্দোলন কৰিবলৈও বহু মানুহ এতিয়া ওলাই আহিছে। কিন্তু শিক্ষা ব্যৱস্থাৰ লগত থকা এই সমস্যাবোৰ জানো ইমান সহজে সমাধান হ'ব? কাৰণ আমাৰ দেশত যদি আমি চাওঁ, তেতিয়া এটা কথা ভালদৰেই দেখা পাম যে শিক্ষা বিভাগৰ লগত বা শিক্ষাৰ গোটেই বিষয়বস্তুটোৰ ওপৰত চৰকাৰৰ কেতিয়াও ভাল দৃষ্টি নাছিল, না আছে আৰু হয়তো ভৱিষ্যতেও নাথাকিব যদি এই ব্যৱস্থাবোৰ এনেধৰণেই হৈ থাকে। আপুনি হয়তো জানি আচৰিত হ'ব, ভাৰতৰ দৰে এখন উন্নয়নশীল দেশৰ শিক্ষাৰ বাজেট হৈছে মাত্ৰ ভাৰতৰ GDP-ৰ 3%, য'ত নেকি প্ৰত্যেকখন উন্নত দেশৰ যদি আপুনি এই শতাংশটো উলিয়ায়, তেতিয়াহ'লে সেইটো আপুনি 6 পৰা 7% অতি কমেও দেখিবলৈ পাব। যদি শিক্ষা ব্যৱস্থাৰ ওপৰতেই চৰকাৰে গুৰুত্ব নিদিয়ে, তাৰ পৰিৱৰ্তে কেৱল হিতাধিকাৰীক সৃষ্টিৰ ক্ষেত্ৰতেই প্ৰত্যেকখন চৰকাৰে গুৰুত্ব দিয়ে, তেতিয়াহ'লে দেশৰ ভৱিষ্যত কোনফালে গতি কৰিব, তাক লৈ পেলাই আকৌ নতুনকৈ এটা প্ৰশ্ন কৰাৰ যে প্ৰয়োজন আছে, সেইটো মই নাভাবোঁ। উদাহৰণস্বৰূপে আপুনি যদি এখন চৰকাৰী মহাবিদ্যালয়ৰ ৱেবছাইট এটা খোলে আৰু আনফালে আপুনি এখন প্ৰাইভেট কলেজৰ যদি আপুনি পৰ্টেল বা তেওঁলোকৰ ৱেবছাইটটো খোলে, তেতিয়া আপুনি পাৰ্থক্যটো ভালদৰে বুজি পাব যে চৰকাৰী মহাবিদ্যালয়খনৰ সেই ৱেবছাইটটোৰ প্ৰায় 24 ঘণ্টাৰ 20 ঘণ্টাই ছাৰ্ভাৰ ডাউন হৈ থাকে, য'ত নেকি ব্যক্তিগত খণ্ডৰ প্ৰাইভেট ইউনিভাৰ্চিটিখনৰ ৱেবছাইটটো 7 দিন 24 ঘণ্টাই সুদক্ষভাৱে কাম কৰি থাকে। য'ত নেকি চৰকাৰী ৱেবছাইটটো ভাল হ'ব লাগিছিল, তত এক বিপৰীত ছবিহে আপুনি দেখিবলৈ পাব। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে বৰ্তমানৰ চৰকাৰখনে নতুন শিক্ষানীতিৰ দৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে আৰু এওঁলোকে
যথেষ্ট ভাল কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত। যদিও শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ভাল কাম কৰিছে, কিন্তু এতিয়াও কৰণীয় বহুখিনি বাকী আছে, কাৰণ শিক্ষা ব্যৱস্থা আমাৰ দেশৰ এতিয়াও ভাল পৰ্যায় পোৱাগৈ নাই। আৰু যদি এনেকুৱা ধৰণৰ ঘটনা প্ৰবাহবিলাক চলি থাকে, তেতিয়া মই নাভাবোঁ যে আমাৰ দেশৰ শিক্ষাৰে শিক্ষিত হৈ কোনোবা এজন মানুহে ভৱিষ্যতে গুগল বা মাইক্ৰ'ছফ্টৰ দৰে আৱিষ্কাৰ কৰিব পাৰিব। সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথাবিলাক হয়তো মই আপোনাক নতুনকৈ নক'লেও হ'ব, কাৰণ সেইবিলাকৰ বিষয়ে বৰ্তমান ছ'চিয়েল মিডিয়াতেই হওক বা নিউজ চেনেলতেই হওক এক ট্ৰেণ্ডিং টপিক চলি আছে। কিন্তু মই যদি অসমৰ কথা ক'বলৈ যাওঁ, তেতিয়া অসমতো কিন্তু শিক্ষকসকলৰ বাবে প্ৰস্তুত কৰা শিক্ষা সেতু এপত যথেষ্ট বিসংগতিৰ খবৰ বিভিন্ন ঠাইৰ পৰা আহিছে। য'ত নেকি শিক্ষকসকলৰ বাবে প্ৰস্তুত কৰা এপত বিসংগতি ধৰা পৰিছে, ত'ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা ৱেবছাইটবিলাকত যে বিসংগতি নাহিব তাক লৈ কোনো ধৰণৰ প্ৰশ্ন নাই। কিছুদিন আগতে আছাম ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটিয়ে অনুষ্ঠিত কৰা আছাম CEE পৰীক্ষাৰ ৰিজাল্ট দিছিল, কিন্তু সেই ৰিজাল্টৰ দিনাও তেওঁলোকৰ ৱেবছাইটৰ ছাৰ্ভাৰ ডাউন আছিল, আৰু সেইকাৰণে বহু ছাত্ৰ ছাত্ৰীয়ে ফলাফল যথেষ্ট দেৰিকৈ লাভ কৰিলে। শিক্ষাখণ্ডৰ যি প্ৰযুক্তিবিদ্যাৰ আন্তঃগাঁথনি, সেই ক্ষেত্ৰত কিন্তু এতিয়াও কৰণীয় যথেষ্ট কাম বাকী আছে, আৰু এতিয়ালৈকে এই দিশত যোৱা 3-4 বছৰৰ পৰা কোনো যে উন্নতি হৈছে সেয়া কিন্তু চকুত লগাকৈ হোৱা নাই। ভাবিলে আচৰিত লাগে যে শিক্ষাৰ নিচিনা ইমান এটা গুৰুত্বপূৰ্ণ বিভাগত, য'ত নেকি দেশৰ ভৱিষ্যত নিহিত হৈ আছে, ত'ত চৰকাৰে কিয় ইমান বেছি গুৰুত্ব নিদিয়ে? কিয় সদায় এই বিভাগটো অৱহেলিত হয় চৰকাৰী দৃষ্টিৰ পৰা? মেট্ৰিক পৰীক্ষাই হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক বা সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা পৰীক্ষাই নহওক কিয়, বিসংগতি সকলোতে দেখিবলৈ পোৱা যায়। কেন্দ্ৰ চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, শিক্ষা বিভাগক লৈ পেলাই কিন্তু দুইখন চৰকাৰতেই বিসংগতি আমি দেখিবলৈ পাই আহিছোঁ, দেখি আছোঁ, আৰু এনেকৈ হৈ থাকিলে হয়তো ভৱিষ্যতলৈও দেখা পাই থাকিম। এইখিনিতে কেৱল চৰকাৰকেই সকলোবোৰ দায়িত্ব দি আমি হাত সাবটি বহি থাকিলে নহ'ব। যিহেতু আমিও গণতান্ত্ৰিক দেশৰ নাগৰিক, গতিকে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰো কিছু কৰ্তব্য আছে। বেলেগ একো কৰিব নোৱাৰিলেও এই ভিডিঅ'টো আপুনি আপোনাৰ শ্বেয়াৰ লিষ্টত থকা মাত্ৰ 2জন মানুহক শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও দেশত হৈ থকা এই ঘটনাবিলাকৰ বিষয়ে অলপ হ'লেও যাতে আভাস পায়, আৰু শিক্ষা ব্যৱস্থাটো ভাল কৰিবলৈ হ'লে তেওঁ নিজৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব সেই বিষয়ে যাতে তেওঁ অকণমান হ'লেও কিবা এটা চিন্তা কৰিবলৈ সুযোগ এটা লাভ কৰে। আমি যদি নীট পৰীক্ষাৰ স্কেমৰ কথা বা UGC নেটৰ কেঞ্চেলেশ্যনৰ কথা দুদিন মনত ৰাখি পাহৰি যাওঁ, তেতিয়া এইটো আমাৰ কিন্তু আটাইতকৈ ডাঙৰ ভুল হ'ব। কাৰণ ক'ৰবাত কিবা এটা কমেডি ৰিল চাই, ক'ৰবাত কিবা এটা কমেডি ভিডিঅ' চাই আমি যেতিয়া গোটেই জীৱনটো সেই বিষয়ে মনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ইমান ডাঙৰ ঘটনাবিলাক যদি আমি মনত ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে সেয়া কিন্তু অত্যন্ত দুৰ্ভাগ্যৰ বিষয়। কাৰণ এইবিলাক কথা পাহৰি যোৱাৰ পাছত পুনৰ এনেকুৱা ধৰণৰ ঘটনাই পুনৰাবৃত্তি হোৱা দেখা যায়।